নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। যিকোনো ব্যক্তিয়ে ধনী হোৱাৰ ঠিক অলপ দিন আগৰ পৰা এই 17টা শুভ সংকেত পোৱা যায়, অৰ্থাৎ ধনী হোৱাৰ এটা শুভ সংকেত দিয়ে। বাস্তুশাস্ত্ৰ অনুসৰি কোৱা হয় যে যেতিয়া কোনোবা ব্যক্তিৰ জীৱনলৈ ধন টকা পইচাৰ বৰ্ষা হ'বলৈ আৰম্ভ কৰিব, অৰ্থাৎ সেই ব্যক্তি ধনী হ'বলৈ গৈ আছে, তেতিয়া প্ৰকৃতিয়ে কেইটামান গুৰুত্বপূৰ্ণ সংকেত দিয়ে। ধনী হোৱাৰ ঠিক অলপ দিন আগৰ পৰা এই 17টা শুভ সংকেত ব্যক্তিয়ে পাবলৈ ধৰে। কেতিয়াও এইটো অৱহেলা নকৰিব। এই শুভ সংকেত কেইটাই এইটোৱে জানিবলৈ দিয়ে যে আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে আৰু মা লক্ষ্মীয়ে অতি সোনকালে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। হিন্দু ধৰ্মত মা লক্ষ্মীক ধনৰ দেৱী বুলি কোৱা হয়। যি মানুহৰ প্ৰতি মা লক্ষ্মী সন্তুষ্ট হয়, সেই ব্যক্তিৰ ঘৰত কেতিয়াও টকা পইচাৰ অভাৱ নহয়। মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ মানুহে ঘৰত বিভিন্ন ধৰণৰ উপায় কৰে। মানি অহা হৈছে যে যিখন ঘৰত মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰিব তথা যিখন ঘৰত মা লক্ষ্মী প্ৰৱেশ কৰিব, তাত এই 17টা শুভ সংকেত ব্যক্তিয়ে ধনী হোৱাৰ আগতে লাভ কৰে। আহক জানি লওঁ সেই 17টা শুভ সংকেতৰ বিষয়ে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 1 নম্বৰ সংকেত, ৰাতিপুৱাই ঘৰৰ বাহিৰত যিকোনো মুদ্ৰা মাটিত পৰি থকা দেখা পালে এইটো আপোনাৰ ঘৰলৈ ধন অহাৰ এটা শুভ সংকেত হয়। অতি সোনকালে আপোনাৰ ঘৰলৈ অধিক পৰিমাণে টকা পইচাৰ আগমন হ'ব। 2 নম্বৰ সংকেত, আপোনাৰ ঘৰত যদি মেকুৰীয়ে পোৱালি জন্ম দিয়ে, এইটো এটা শুভ সংকেত হয়। ইয়াৰ উপৰি কোনোবা পক্ষীয়ে ঘৰৰ ওপৰত যিকোনো মূল্যৱান বস্তু পেলাই দিয়াটো অত্যন্ত শুভ হয়। ইয়াৰ অৰ্থ হ'ল আপোনাৰ ঘৰলৈ সুখ শান্তিৰ আগমন অতি সোনকালে হ'ব। 3 নম্বৰ সংকেত, যদি ঘৰত একেটা স্থানতে 3টা জেঠী একেলগে দেখা পোৱা যায়, তেনেহ'লে এইটো অতি সোনকালে মা লক্ষ্মী ঘৰত প্ৰৱেশ কৰাৰ সংকেত হয়। এইটো ধন টকা পইচা বৃদ্ধি হোৱাৰো এটা সংকেত হয়। দিৱালীৰ দিনাখন তুলসী গছৰ ওচৰত জেঠী দেখা পোৱাটো অত্যন্ত শুভ মানা হয়। কিন্তু তুলসী গছৰ ওচৰত যদি বহুতকেইটা জেঠী একেলগে দেখা পোৱা যায়, তেনেহ'লে ইয়াৰ পৰিণাম উল্টাও হ'ব পাৰে। 4 নম্বৰ সংকেত, যদি আপোনাৰ সোঁ হাতৰ তলুৱাখন বহুত দিনৰ পৰা খজুৱাই থাকে, তেনেহ'লে এইটো শুভ সংকেত হয় যে অতি সোনকালে আপোনাৰ ঘৰলৈ ধনৰ আগমন হ'ব। ঠিক সেইদৰে সোঁ চকু লৰচৰ কৰাটো ধন লাভ কৰাৰ এটা শুভ সংকেত হয়। মহিলাসকলৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত হ'ব। 5 নম্বৰ সংকেত, ধনৰ দেৱী মা লক্ষ্মীৰ বাহন ফেঁচা হয়। যদি আপোনাৰ ঘৰৰ ওচৰে পাজৰে ফেঁচা দেখা পোৱা যায়, তেনেহ'লে এইটো বুজি লওক যে আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা পৰিছে। মা লক্ষ্মী আপোনাৰ প্ৰতি সন্তুষ্ট হৈছে। মানি লোৱা হৈছে যে দিৱালীত যদি আপুনি ফেঁচা দেখা পায়, তেনেহ'লে আপুনি অতি সোনকালে ধনী হ'বলৈ গৈ আছে। 6 নম্বৰ সংকেত, যদি ৰাতিপুৱাই গৌ মাতা আহি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত হেমেলিয়াই থাকে, তেতিয়া এইটো ভগৱানৰ আশীৰ্বাদ বুলি ভাবিব লাগে আৰু সেই গৌ মাতাক ৰুটি আৰু সেউজীয়া ঘাঁহ খুৱাই বিদায় দিব লাগে। ইয়াৰ অৰ্থ হ'ল মা লক্ষ্মীয়ে নিজে আহি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব বিচাৰিছে। 7 নম্বৰ সংকেত, সাধাৰণতে প্ৰত্যেক ঘৰতে মহিলাসকলে ৰাতিপুৱা শুই উঠি ঘৰত ঝাৰু দিয়ে, যাতে মা লক্ষ্মী পৰিষ্কাৰ হৈ থকা ঘৰলৈ প্ৰৱেশ কৰে। কাৰণ ঝাৰু আৰু মা লক্ষ্মীৰ মাজত গভীৰ সম্পৰ্ক আছে। এনেকুৱা ক্ষেত্ৰত যদি আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছে আৰু ৰাতিপুৱাই
কোনোবা ব্যক্তিয়ে ঘৰত ঝাৰু দি থকা আপুনি দেখা পালে, তেতিয়া বুজি লওক যে মা লক্ষ্মী আপোনাৰ প্ৰতি সন্তুষ্ট হ'বলৈ গৈ আছে তথা মা লক্ষ্মীয়ে আপোনাৰ ওপৰত কৃপাদৃষ্টি দিবলৈ গৈ আছে। 8 নম্বৰ সংকেত, ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত তুলসী গছ গজি উঠিলেও ধনৱান হোৱাৰ সংকেত হয়। যদি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত নিজে নিজেই তুলসী গছ গজি উঠিছে, তেনেহ'লে এইটো আপোনাৰ ঘৰলৈ অতি সোনকালে ধনৰ আগমন হোৱাৰ সংকেত হয়। 9 নম্বৰ সংকেত, যদি আপুনি যিকোনো কামৰ বাবে বাহিৰলৈ গৈ থাকোঁতে ৰাস্তাত কুকুৰে মুখত কিবা খোৱা বস্তু লৈ আহি থকা দেখা পায় নাইবা মুখত ৰুটি লৈ অহা দেখা পায়, তেতিয়া এইটো সংকেত দিয়ে যে আপোনাৰ ক'ৰবাৰ পৰা ধন লাভ হ'ব। 10 নম্বৰ সংকেত, যদি আপোনাৰ ঘৰত হঠাতে বহুত ক'লা ক'লা পৰুৱা ওলায় আৰু যিকোনো খোৱা বস্তু এটাৰ ওপৰত সেই পৰুৱাবোৰ ভৰি পৰে, তেতিয়া বুজি লওক যে আপোনাৰ ঘৰত মা লক্ষ্মীয়ে প্ৰৱেশ কৰিছে আৰু লগতে এইটো ঘৰলৈ টকা পইচা অহাৰ সংকেতো হয়। 11 নম্বৰ সংকেত, ঘৰত কপৌ চৰাইয়ে বাঁহ সজাটো এটা শুভ সংকেত হয়। 12 নম্বৰ সংকেত, যদি আপুনি ঘৰৰ পৰা বাহিৰলৈ ক'ৰবাত গৈ আছে আৰু ৰাস্তাতে আপুনি কুঁহিয়াৰ দেখা পালে, তেতিয়া এইটোও টকা পইচা অহাৰ সংকেত হয়। 13 নম্বৰ সংকেত, হিন্দু ধৰ্মত শংখক বহুত পূজনীয় আৰু পবিত্ৰ মানা হয়। মানি হোৱা হৈছে যে যদি ঘৰৰ এটা নিৰ্দিষ্ট ঠাইত শংখ ৰখা হয়, তেতিয়া মা লক্ষ্মী অত্যন্ত প্ৰসন্ন হয়। 14 নম্বৰ সংকেত, ৰাতিপুৱা শুই উঠিয়ে ঘৰত শংখৰ ধ্বনি শুনা পোৱাটো অত্যন্ত শুভ মানা হয়। ইয়ে মা লক্ষ্মী আগমনৰ সংকেত হয় আৰু ধনী হোৱাৰ এটা শুভ সংকেত হয়। 15 নম্বৰ সংকেত, যদি আপুনি সপোনত ভাটৌ চৰাই দেখা পায়, তেতিয়া এইটো শুভ সংকেত হিচাপে মানিব লাগে। সপোনত ভাটৌ চৰাই দেখাৰ অৰ্থ হ'ল যে আপোনাৰ আৰ্থিক সমস্যাবোৰ অতি সোনকালে দূৰ হ'বলৈ গৈ আছে আৰু মা লক্ষ্মীৰ কৃপা আপোনাৰ ওপৰত পৰিবলৈ গৈ আছে। ক'ৰবাৰ পৰা অতি সোনকালে আপুনি ধন প্ৰাপ্তি কৰিব। 16 নম্বৰ সংকেত, যদি আপুনি সপোনত ঝাৰু, ফেঁচা, হাতী, শংখ, জেঠী, গোলাপ ফুল আদি দেখা পায়, তেনেহ'লে বুজি লওক যে আপোনাৰ বেংক বেলেঞ্চ বৃদ্ধি হ'বলৈ গৈ আছে। সপোনত দেখা এই সকলোবোৰ বস্তু ঘৰলৈ টকা পইচা অহাৰ সংকেত হয়। মা লক্ষ্মীৰ কৃপাদৃষ্টি সদায় আপোনাৰ ওপৰত থাকিব। 17 নম্বৰ সংকেত, যদি আপুনি কোনোবা গুৰুত্বপূৰ্ণ ঠাইত যাবলৈ গৈ আছে আৰু ঘৰৰ পৰা ওলোৱাৰ সময়তে মনত পৰিলে যে আপুনি কিবা এটা বস্তু পাহৰি গৈছে, তেতিয়া এইটো বেয়া সময় আঁতৰি যোৱাৰ সংকেত হয়। যদি আপুনি ৰাস্তাৰে গৈ থাকোঁতে যিকোনো এটা মুদ্ৰা পায়, তেতিয়া ইয়াৰ অৰ্থ হ'ল এইটো যে আপুনি ঋণ হিচাপে দিয়া টকা পইচা অতি সোনকালে ঘূৰাই পাব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।